গুৱাহাটী মহানগৰীত নিশা সংঘটিত হৈছে ভয়ংকৰ ঘটনা আৰু ভুক্তভোগী যিজন যুৱক আমি দেখুৱাইছোঁ আৰক্ষী নিৰাপত্তাৰক্ষীয়ে গিজগিজাই থকা অসম বিধানসভাৰ সমীপতে সংঘটিত হৈছে নিশাই ভয়ংকৰ ঘটনা আমি দেখুৱাইছোঁ কিদৰে নিৰ্মমভাৱে প্ৰহাৰ কৰিছে ৰেপিড' চালকজনৰ ওপৰত এই নিচাসক্ত যুৱকে দেখিছে হাতত হেলমেট লৈ এইদৰে মৰিয়াইছে যুৱকজনক আৰু এইদৰে আক্ৰমণ কৰিছে আৰু আমি দেখুৱাইছোঁ আৰু জানিব পৰা মতে ৰেপিড' চালকজনক প্ৰথমে এই তিনি নিচাসক্ত যুৱকে ধন দাবী কৰিছিল আৰু দাবী কৰা ধন নিদিয়াৰ বাবে নিৰ্বিচাৰে আক্ৰমণ কৰে যুৱকজনৰ ওপৰত নিৰ্মমভাৱে প্ৰহাৰ কৰে এই তিনি নিচাসক্ত যুৱকে আৰু দলবদ্ধ আক্ৰমণৰ এই ভয়ংকৰ দৃশ্য বন্দী হৈছে কেমেৰাত আৰু যিজন যুৱক আক্ৰমণৰ বলি হৈছে তেওঁৰ নাম হৈছে দীপজ্যোতি ঠাকুৰীয়া কিয় মাৰিছে আৰু নিশাৰ ভিজুৱেলছ আমি আপোনালোকক দেখুৱাইছোঁ নিশা প্ৰায় 1:30 বজাৰ ঘটনা দৌৰাই প্ৰহাৰ কৰে দল সুৰামত্ত যুৱকে ৰেপিড' চালকজনক আৰু পুনৰ কৈছোঁ যে প্ৰথমে নিচাসক্ত যুৱককেইজনে ৰেপিড' চালকজনক ধন দাবী কৰিছিল আৰু দাবী কৰা ধন নিদিয়াৰ বাবে এই ৰেপিড' চালকজনৰ ওপৰত নিৰ্মমভাৱে প্ৰহাৰ কৰে হেলমেটেৰে কিদৰে মৰিয়াই প্ৰথমে ইটা আৰু তাৰপিছত হেলমেটেৰে প্ৰহাৰ কৰে এই তিনি যুৱকে আৰু পৰৱৰ্তী সময়ত ঘটনাস্থলীত দিছপুৰ আৰক্ষী উপস্থিত হয় আৰু এম্বুলেন্সত উঠাই ভুক্তভোগী যুৱকজনক GMCHলৈ প্ৰেৰণ কৰিয়ে আৰক্ষীয়ে কিন্তু দায়িত্ব সামৰে আৰু পৰৱৰ্তী সময়ত সাংবাদিকৰ এটা দলে চিকিৎসালয়লৈ গৈ আক্ৰমণৰ বলি হোৱা এই ৰেপিড' চালকজনৰ চিকিৎসাৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰে মানে মোক সিগনেল কৰিছে মই ৰখিলোঁ কৈছে পইচা দে মই কৈছোঁ কি পইচা লাগে দাদাগিৰি বুলি কওঁতে পাছফালৰ পৰা এজনে মাৰি দিলে মোক মতে বাইকখনৰ চাৰিপাত টানিব খুজিছিল চাৰিপাত লৈ পেলাই মই দৌৰ মাৰিলোঁ দৌৰ মাৰোঁতে খেদি ধৰিলে অটো লৈ আহিছে এজন অটোখন আগেদি পাতি দিলে মোৰ তাক মোক ধৰিলে খামচে ধৰিছে চিৰি পাতিছোঁ পাছফালৰ পৰা এজনে আহি পেলাই হেলমেটটো দি মই হেলমেটটো কাঢ়ি লৈ গ'ল লৈ পেলাই মাৰিলে মাথাটোত মই পৰি গ'লোঁ এটা ইকাই দি মাৰিছে তাৰপিছত কিবা এটা উঠাই লৈ পেলাই মাছ মাথাত ইয়াতে মাৰি দিলে ফাটি গৈছে এইবিলাক আপোনাৰ নামটো মোৰ নাম দীপজ্যোতি ঠাকুৰীয়া আপুনি কি ৰেপিড' ৰেপিড' চলাওঁ পাৰ্ট টাইমত আপুনি ক'ৰ পৰা ক'লৈ গৈ আছিলে আপুনি মই ছুপাৰ মাৰ্কেটৰ পৰা গণেশগুৰিৰ ফালে আহি আছিলোঁ কেইজন আছিলে তেওঁ তেওঁ 3জন আছিল এজন ডেণ্টাত খাই আছিল আৰু বাকীকেইটা নিচাত আছে কিন্তু কি খাইছে নাজানো এইটো ড্ৰেনেজ খাওঁতে মই চেণ্টো পাইছোঁ টানিও আছে কাপোৰত মেৰাই লৈ টানি আছে কিমানমান সময়ত হৈছে এটা 15 মান হৈছে এটা 15-20 নিশ্চয় অটো চালক হয় এইজন গণেশগুৰিত নিশ্চয় অটো চলাইহি তাক দেখিলে গম পাম ৰাতি এনেকৈ আমি কিবাকৈ চলি ফেলে ৰেপিড' চলাই ফেলে কিবাকৈ দিনটো হেৰি কৰি খাই আছোঁ বা হেৰি কৰি আছোঁ তাতে এনেকুৱা প্ৰহাৰ কৰিব নালাগিছিল কিবা লাগে ভালকৈ ক'লে বা হেৰি কৰিব লাগিছিলে এনেকৈ মাৰধৰ কৰিব নালাগিছিলে কাৰণ আমিও কষ্ট কৰিয়ে খাওঁ আমিতো কাৰো অপকাৰ কৰি খোৱা নাই আমি যিহেতু ৰেপিড' চলাই পেলাই খাই আছোঁ সেইকাৰণে দোষী শাস্তি পোৱাটো বিচাৰোঁ আৰু আমি আৰু এই সন্দৰ্ভত অধিক জানিবলৈ আমি ফোন লাইনত সংযুক্ত হৈছোঁ আমাৰ সাংবাদিক দাদুল দত্তৰ সৈতে দাদুল নিশাৰ মহানগৰীত ড্ৰাগছ আসক্ত যুৱকৰ উদ্ভণ্ডালি আক্ৰমণৰ ভয়ংকৰ দৃশ্য ইতিমধ্যে আমি দেখুৱাইছোঁ নিউজ লাভৰ দৰ্শকসকলক আৰু আৰক্ষী নিৰাপত্তাৰক্ষীয়ে গিজগিজাই থকা অসম বিধানসভাৰ সমীপতে সংঘটিত হৈছে এই ঘটনা কিন্তু তাতোকৈ ডাঙৰ কথাটো হ'ল যে আক্ৰমণৰ বলি হোৱা এই যুৱকজনক আমি দেখিছোঁ কিদৰে আচলতে ইটা হেলমেটেৰে প্ৰহাৰ কৰিছে তেজে তুমুলি অৱস্থাত এই যুৱকজনৰ কি ধৰণৰ অৱস্থা হৈছে দেখিছোঁ কিন্তু তাৰ পিছত আৰক্ষী
উপস্থিত হোৱাৰ পিছত আৰক্ষীৰ যি ভূমিকা সেই ভূমিকালৈ প্ৰশ্ন উত্থাপন হৈছে আৰক্ষীয়ে জানিব পৰা মতে যুৱকজনক GMCHলৈ প্ৰেৰণ কৰি দায়িত্ব সামৰিছে কিন্তু এনেধৰণৰ ঘটনা গুৱাহাটী মহানগৰীত সংঘটিত হৈ আছে ড্ৰাগছযুক্ত যুৱকৰ উদ্ভণ্ডালি এনেধৰণৰ ঘটনা ধাৰাবাহিকভাৱে সংঘটিত হৈ আছে দাদুল নিশ্চিতভাৱে সংঘটিত হওক আজি পুৱতি নিশা সংঘটিত হোৱা যিটো ঘটনা সেই ঘটনাটো অত্যন্ত চাঞ্চল্যকৰ আৰু ভয়ংকৰ আছিল কিয়নো এই যি গোটেই ঘটনা সেই ঘটনাটোৱে পুনৰবাৰ উদঙাই দিছে যে গুৱাহাটী মহানগৰীৰ হাই চিকিউৰিটি জোনেই হওক বা অন্যান্য স্থানতে হওক গুৱাহাটী মহানগৰীত সাধাৰণ জনতা আচলতে কিমান সুৰক্ষিত সেই কথাটোকে পুনৰ উদঙাই দিছে কিয়নো আপুনি উল্লেখ কৰিছে যে অসম বিধানসভাৰ একেবাৰে নাতি দূৰতে আচলতে কালি আজি পুৱতি নিশা এই ঘটনাটো সংঘটিত হৈছিল আৰু নিশা প্ৰায় 1:30 বজাত আচলতে এই ঘটনাটো সংঘটিত হৈছিল প্ৰথম অৱস্থাত যুৱকজন ছুপাৰ মাৰ্কেটৰ পৰা গণেশগুৰি দিশে আহি আছিল আৰু সেই সময়তে হনুমান মন্দিৰৰ সমীপতে প্ৰথমে দুজন যুৱকে আচলতে তেওঁক ৰখাইছিল আৰু ৰখাই 200 টকা ধন দাবী কৰিছিল আৰু সেই 200 টকা ধন দাবী কৰি দাবী কৰা ধন নিদিয়াৰ বাবতে আচলতে উপদ্ৰুপৰি আক্ৰমণ কৰিছিল আৰু পৰৱৰ্তী সময়ত অটত অহা আন এজন লোকেও আহি তেওঁলোকক সেই যি দল সেই দলটোত আচলতে সংগ দিছিল এতিয়া প্ৰশ্ন উঠিছে আৰক্ষীৰ ভূমিকাক লৈও যি সময়ত ঘটনা সংঘটিত হৈছিল সেই সময়ত কিছু সময় পিছতে ঘটনাস্থলীত আহি দিছপুৰ আৰক্ষী এটা দল আহি উপস্থিত হৈছিল উপস্থিত হোৱাৰ পাছত এম্বুলেন্স আচলতে আৰক্ষীৰ তৰফৰ পৰা এম্বুলেন্স মতা হোৱা নাছিল সাধাৰণ তাত গোট খোৱা যি জনতা আছিল সেই জনতাই আচলতে এম্বুলেন্স মাতি সেই যি আক্ৰমণৰ বলি হোৱা যুৱকজন সেই যুৱকজনক আচলতে GMCHলৈ নিশা প্ৰায় 2 বজাত প্ৰেৰণ কৰিছিল কিন্তু আৰক্ষী তেওঁলোকৰ লগত সেই মুহূৰ্তত একেবাৰে অহা নাছিল আৰক্ষীয়ে তেওঁলোকৰ পৰিয়ালটোক কৈছিল যে আপোনালোক গৈ থাকক আমি গৈ উপস্থিত হ'মগৈ কিন্তু 4 বজালৈকে আমি আচলতে এই GMCHৰ যি আপতকালীন সেৱা আছে সেই আপতকালীন সেৱাতে আমি আছিলোঁ কিন্তু তেতিয়ালৈকে কিন্তু কোনো ধৰণৰ আৰক্ষী লোক আহি সেই তাত আহি হস্পিটেলত উপস্থিত নহ'ল পৰৱৰ্তী সময়ত সাংবাদিকৰ এটা দলে আচলতে যিসমূহ যাৱতীয় কাম কাজৰ পৰা আদি কৰি কেইবাটাও টেষ্টৰ খৰচ বহন কৰি আচলতে সেই যুৱকজনক ইয়াত তেওঁক প্ৰাথমিক পৰ্যায়ত যি চিকিৎসা সেই চিকিৎসা আচলতে কৰোৱা হয় আৰু কৰোৱাৰ পাছত তেওঁক আচলতে আমি সাংবাদিকৰ এখন বাহনেৰে গৈ তেওঁক সুৰক্ষিতভাৱে ঘৰত থৈ আহিছিলোঁ যি কাম আচলতে আৰক্ষীয়ে কৰিব লাগিছিল সেই কাম আচলতে কৰিবলগীয়া হ'ল আমাৰ সাংবাদিকৰ দলটোৱে পৰৱৰ্তী সময়ত তেওঁলোকক আমি কথা বতৰা পাতিবলৈ চেষ্টা কৰিছিলোঁ আৰু তেওঁ আচলতে নিউজ লাইভত সেই কথা জনাইছিল যে কিমান ভয়ংকৰ আছিল সেই ঘটনাটো মাত্ৰ 200 টকাৰ কাৰণে তেওঁক আচলতে উপদ্ৰুপৰি আক্ৰমণ কৰিছিল সেই নিচাসক্ত হৈ থকা এটা যুৱকৰ দলে আৰু যিগৰাকী ৰেপিড' চালক আচলতে দীপজ্যোতি ঠাকুৰীয়া তেওঁ উল্লেখ কৰিছে যে যি আক্ৰমণকাৰী যিটো দল আছিল সেই দলটো আচলতে এক প্ৰকাৰে সুৰাত মগন হৈ আছিল আৰু বিভিন্ন ধৰণৰ নিষিদ্ধ জাতীয় তেওঁলোকে আচলতে সুৰা পান কৰি আছিল আৰু যাৰ বাবে তাৰ ওপৰত তেওঁ এইদৰে উপদ্ৰুপৰি আক্ৰমণ কৰিছে মই পুনৰ কৈছোঁ যে আৰক্ষীৰ যি ভূমিকা আছিলে সেই আৰক্ষীৰ ভূমিকা যথেষ্ট উত্তেজনক কিয়নো তেওঁলোকে নিশা তেওঁক আনি এনেধৰণৰ ঘটনাসমূহত সচৰাচৰ আৰক্ষীয়ে তাৰ পৰা ঘটনাস্থলীৰ পৰা যিগৰাকী আচলতে ঘটনাৰ বলি হোৱা লোক তেওঁক আনি হাস্পতালত আনি ভৰ্তি কৰিব লাগে প্ৰাথমিক পৰ্যায়ত চিকিৎসা প্ৰদান কৰিব লাগে কিন্তু আৰক্ষীয়ে সেই কোনো ধৰণৰ কাম নকৰি তাত আৰক্ষীয়ে এম্বুলেন্সত উঠাই ভুক্তভোগী যুৱকজনক আচলতে তেওঁলোকৰ দায়িত্ব সামৰিলে পৰৱৰ্তী সময়ত আমাৰ সাংবাদিকৰ দলটোহে আচলতে তেওঁলোকক তাৰ পৰা উঠাই আনি ইয়াত যি প্ৰাথমিক পৰ্যায়ত আচলতে চিকিৎসা প্ৰদান কৰা হয় পুনৰ আচলতে এই আৰক্ষীৰ যি ফুপুলা স্বৰূপ আৰু আৰক্ষীৰ নাকৰ তলতে আচলতে কিদৰে একাংশ দাগী অপৰাধী আচলতে সাধাৰণ জনতাৰ ওপৰত সন্ত্ৰাস সৃষ্টি কৰে সেই কথাকে পুনৰ প্ৰমাণিত হৈছে কাৰণ অসম বিধানসভা যি স্থানৰ চৌহদত নেকি নিৰাপত্তাৰক্ষীয়ে দিনে নিশাই 24 ঘণ্টা আচলতে গিৰগিৰাই থাকে সেই স্থানতে আচলতে এনেধৰণৰ ঘটনা সংঘটিত হোৱাত পুনৰ শংকিত হৈ পৰিছে গুৱাহাটী মহানগৰবাসী কিয়নো সকলো মনৰ এটাই প্ৰশ্ন হৈছে যে আমি সুৰক্ষিত ঘৰত থাকিলেও সুৰক্ষিত নহয় বাহিৰত থাকিলেও সুৰক্ষিত নহয় ঘৰৰ ভিতৰতো আচলতে চোৰৰ সন্ত্ৰাস বাহিৰতো আচলতে এইদৰে দাগী অপৰাধীৰ সন্ত্ৰাস এক প্ৰকাৰে এই মুহূৰ্তত আজিৰ তাৰিখত গুৱাহাটীবাসী যথেষ্ট আতংকিত হৈ আছে কাৰণ কালি সেই যি ঘটনা সেই ঘটনাৰে এবাৰ আপুনি যদি চাই কাৰণ তেওঁ অত্যন্ত দৰিদ্ৰ পৰিয়ালৰ আচলতে যুৱকজন আছিল এগৰাকী অকণমানি কন্যা সন্তান আছে তেওঁ ৰেপিড' চলাই আচলতে তেওঁ জীৱন নিৰ্বাহ কৰে আৰু সেইদৰে কেনেদৰে তেওঁৰ ওপৰত সেই আচলতে নিচাসক্ত দলটোৱে আক্ৰমণ কৰিছে সেই আক্ৰমণ আচলতে কিন্তু সকলোকে শংকিত কৰি তুলিছে সুৰক্ষাক লৈ যথেষ্ট শংকিত কৰি তুলিছে কিমান আচলতে সুৰক্ষিত গুৱাহাটী মহানগৰীত আপুনি বা মই নাইবা আচলতে সাধাৰণ জনতা কাৰণ য'ত নেকি 24 ঘণ্টাই ৰাজধানী দিছপুৰৰ 24 ঘণ্টাই যি স্থানত নেকি নিৰাপত্তাৰক্ষীয়ে গিৰগিৰাই থাকে যি স্থানত নেকি আৰক্ষীয়ে পিটপিটাই ফুৰে সেই স্থানতে আৰক্ষীৰ নাকৰ তলতে এইদৰে এগৰাকী যুৱকক এগৰাকী দৰিদ্ৰ যুৱকক এগৰাকী
অসহায় যুৱকক আচলতে কিদৰে আচলতে প্ৰহাৰ কৰিছে সেই দৃশ্য ইতিমধ্যে আমি নিউজৰ দৰ্শকসকলক দেখাইছোঁ তেওঁ আচলতে চিঞৰত আৰ্তনাদ কৰি আছিল যে মোক নামাৰিব বুলি কিন্তু তথাপিও সেই যি যুৱক তিনিজন আছিল আচলতে সেই যুৱক তিনিজনে কিন্তু কোনোৱে হেলমেটে প্ৰহাৰ কৰিছে আন কোনোৱে কাষত থকা ইটা এটা লৈ আচলতে প্ৰহাৰ কৰিছে এক প্ৰকাৰে ভয়ংকৰ আৰু অত্যন্ত চাঞ্চল্যকৰ আচলতে পৰিৱেশ আছিল আৰু কিছু সময় তাত হয়তো যদি যুৱকজন তাত থাকিলেহেঁতেন সেই নিচাসক্ত যি দলটো সেই নিচাসক্ত যুৱকৰ দলটোৱে হয়তো কালি সেই যুৱকজনক তাত একেবাৰে হয়তো তেওঁক হত্যা কৰি পেলালেহেঁতেন কিন্তু পৰৱৰ্তী সময়ত তেওঁ কপালে ভাল বুলি ক'ব লাগিব কিয়নো দুই এজন লোক আহি উপস্থিত হৈছিল আৰু তেওঁলোকে আৰক্ষীক খবৰ দিছিল আৰু লগত সমান্তৰালভাৱে তেওঁলোকে এম্বুলেঞ্চক খবৰ দিছিল আৰু ততাতৈয়াকৈ তেওঁক লৈ অহা হৈছিল বা সংগমিতা পুনৰবাৰ মই কৈছোঁ যে আৰক্ষীৰ যি ভূমিকা আচলতে সেই আৰক্ষীৰ ভূমিকা কিন্তু অত্যন্ত পুতৌজনক কিয়নো সেই যি স্থান সকলোৱে জানেই যে ৰাজধানী চহৰৰ অসম বিধানসভাৰ চৌপাশৰে আচলতে সেই অঞ্চল গতিকে অসম হয় দাদুল দত্ত আপোনাক ধন্যবাদ জনাইছোঁ আৰু নিশা সংঘটিত হোৱা এই ঘটনা আমি দৃশ্য পুনৰবাৰ আপোনালোকক দেখুৱাইছোঁ আৰু স্বাভাৱিকতে আৰক্ষীৰ যি ভূমিকা সেই ভূমিকাক লৈ প্ৰশ্ন উত্থাপন হৈছে আৰু আৰক্ষী নিৰাপত্তাৰক্ষীয়ে গিজগিজাই থকা অসম বিধানসভাৰ সমীপতে সংঘটিত এই ঘটনাই স্বাভাৱিকতে বহু প্ৰশ্ন উত্থাপন কৰিছে কাৰণ য'ত আচলতে আৰক্ষী নিৰাপত্তাৰক্ষীয়ে গিজগিজাই থাকে তেনে স্থানত কিদৰে আচলতে সাহস কৰিলে নিচাসক্ত যুৱকে কোনো ধৰণৰ কাৰণ নোহোৱাকৈ নিৰ্বিচাৰে এজন যুৱকৰ ওপৰত আক্ৰমণ কৰিবলৈ আৰু পৰৱৰ্তী সময়ত আৰক্ষী যদি উপস্থিত হয় আৰক্ষীয়ে কিন্তু এই যুৱকজনক এম্বুলেঞ্চত GMCHলৈ প্ৰেৰণ কৰি তেওঁ দায়িত্ব সামৰিছে যাৰ বাবে আচলতে এনেধৰণৰ ঘটনা সংঘটিত কৰিবলৈ সাহস পায় এনেধৰণৰ অপৰাধীয়ে আৰু অপৰাধী এনেকৈ আচলতে সাৰি যাবলৈ সক্ষম হয় পৰৱৰ্তী সময়ত হয়তো আন কোনো লোকৰ ওপৰত হয়তো এনেধৰণৰ অপৰাধীয়ে পইচা দাবী কৰিব ধন দাবী কৰিব আৰু ধন নাপালে এনেকৈ হয়তো আন কোনো লোক হয়তো এনেধৰণৰ নিচাসক্ত যুৱকৰ আক্ৰমণৰ বলি হ'ব পাৰে গতিকে আৰক্ষীৰ এই ভূমিকাক লৈ যথেষ্ট প্ৰশ্ন উত্থাপন হৈছে আমি ভিজুৱেলছ পুনৰবাৰ আপোনালোকক দেখুৱাইছোঁ যি দলবদ্ধ আক্ৰমণৰ ঘটনা সংঘটিত হৈছে গুৱাহাটী মহানগৰীৰ মাজমজিয়াত নিশা প্ৰায় 1:30 বজাৰ ঘটনা আৰু যিকেইজন যুৱকে আক্ৰমণ কৰিছিল আমি দেখুৱাইছোঁ আপোনালোকক আৰু ইতিমধ্যে স্পষ্টভাৱে দেখিবলৈ পোৱা গৈছে ভিজুৱেলত দেখিবলৈ পোৱা গৈছে এই নিচাসক্ত যুৱককেইজন আৰু আমি পুনৰ কৈছোঁ যে যদিহে এই যুৱককেইজনক আপুনি চিনি পায় আমি দেখুৱাইছোঁ যদিহে এই যুৱককেইজনৰ পৰিচয় যদি আপোনাৰ ওচৰত আছে বা এই যুৱককেইজনক যদি আপুনি চিনি পায় তেতিয়া অতি সোনকালে আৰক্ষীক জনাওক যাতে এই যুৱকজনে যিজন আক্ৰমণৰ বলি হোৱা এই যুৱকজনে যাতে ন্যায় পায় আৰু পৰৱৰ্তী সময়ত যাতে এনেধৰণৰ ঘটনা যাতে আৰু সংঘটিত নহয় আৰু কোনো লোক যাতে এনেধৰণৰ নিচাসক্ত যুৱকৰ আক্ৰমণৰ যাতে বলি নহয় বা অনুৰূপ ঘটনা যাতে সংঘটিত নহয় আমি ভিজুৱেল দেখুৱাইছোঁ যদিহে আপুনি এই যুৱককেইজনক চিনি পায় বা পৰিচয় যদি জানে তেন্তে অতি সোনকালে আৰক্ষীক জনাওক বা আপোনাৰ ওচৰৰ আৰক্ষী থানাত খবৰ দিয়ক যাতে এই যুৱকজনে আক্ৰমণৰ বলি হয় যুৱকজনে যাতে ন্যায় পায় আৰু এনেধৰণৰ অনুৰূপ ঘটনা যাতে পৰৱৰ্তী সময়ত সংঘটিত নহয় আৰু কোনো লোক যাতে এনেধৰণৰ আক্ৰমণৰ বলি হ'বলগীয়া নহয়